বাংলাদেশত যদি আজি ইমান মানে তেওঁলোকৰ হিংসা তেওঁলোকৰ নিজৰ মানে নেশ্যন মানে ফাদাৰ অফ দি নেশ্যনৰ যদি মূৰ্তি ভাঙিব পাৰে বা এই ধৰণৰ যিসকলে বাংলাদেশৰ লিবাৰেশ্যনৰ কাৰণে যুদ্ধ কৰিছিল তেওঁলোকৰ হত্যা কৰিব পাৰে তে এটা বস্তু প্ৰমাণ হৈ গ'ল যে 1971ত ভাৰতবৰ্ষৰ যিটো মানে সহায় কৰিছিল বাংলাদেশৰ ফ্ৰীডম মুভমেণ্টৰ কাৰণে সেইটো আমাৰ টোটেলি মানে নস্বাত হৈ গ'ল আৰু তেওঁলোকে যে পাকিস্তানী পাকিস্তানী সেইটো তেওঁলোকে প্ৰমাণ কৰি দিলে তাৰমানে এতিয়া বাংলাদেশ হৈ গৈছে তালিবানী বাংলাদেশ এই বাংলাদেশ আৰু সেকুলাৰ নহয় এই বাংলাদেশ পুৰা আপোনাৰ ইছলামিক ৰাষ্ট্ৰ আৰু ইছলামিক বুলিও নহয় একদম জিহাদী ৰাষ্ট্ৰ মৌলবাদী ৰাষ্ট্ৰ সেইকাৰণে সেই দেশত আজি যদি 1 কোটি 1.5 কোটি হিন্দু তাতে বাস কৰি আছে এইটো চিন্তাৰ বিষয় আৰু হিন্দু বুলি ক'লে খালি বঙালী হিন্দু আৰু মানে তাতে নাই তাতে সব বহুত জনগোষ্ঠী আছে অসমীয়া হিন্দু আছে বড়ো আছে ৰাভা আছে বহুত আৰু বেলেগ জনগোষ্ঠী মানুহ আছে চাকমা আছে হাজং আছে তো তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ বিষয়ে কিন্তু এটা সঁচাকৈ মানে এটা চিন্তাৰ বিষয় হৈ পৰিছে আনপিনে আজি ভাৰতবৰ্ষত আপুনি নিশ্চয় গম পাইছে যে পাৰ্লিমেণ্টত বিল পাছ হৈ আছে ৱাকফ এক্ট মানে এমেণ্ডমেণ্টৰ কাৰণে মোৰ হিচাপততো ৱাকফ এক্ট যিটো এমেণ্ডমেণ্ট হৈছে ভাল কথা এটাতো কমসে কম নতুন এটা মানে আমি দিশ পাম ৱাকফৰ ক্ষেত্ৰত কিন্তু ৱাকফৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে ৱাকফ লেণ্ড আমি কিয় ৰাখিব লাগে 1954ত জৱাহৰলাল নেহৰু তেতিয়া প্ৰধানমন্ত্ৰী তেখেতে ৱাকফ এক্ট আনিছিলে এমেণ্ডমেণ্ট কৰি পেলাই আৰু তাতে কোৱা গৈছিল যে যিসকল মানে হিন্দু বাংলাদেশৰ পৰা মানে তেতিয়া পাৰ্টিশ্যনৰ পিছত আহিছিলে বা যিসকল মুছলমান পাৰ্টিশ্যনৰ পিছত ইণ্ডিয়া এৰি পেলাই তেওঁলোকে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান গুচি গৈছিল এই মুছলমানখিনিৰ যে মাটি আছিলে সেই মাটিখিনি ৱাকফ বোৰ্ডত তেওঁলোকে লৈ লৈছিলে কিন্তু আনপিনে যদি আপোনালোকে চায় যে পাকিস্তান মানে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ পৰা যিসকল হিন্দু তা আহি পেলাই ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল তেওঁলোকৰ মাটিখিনি কিন্তু মানে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ চৰকাৰে লৈ লৈছিল আৰু সেইখিনি মাটিৰ ওপৰতে যিখিনি মুছলমান ভাৰতবৰ্ষৰ পৰা ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান গৈছিল তেওঁলোকক বিতৰণ কৰিছিল আৰু সেই একে সিস্টেমত মুছলমানৰ মাটিখিনিও হিন্দুক দি দিব লাগিছিল কিহৰ কাৰণে হিন্দুক মাটিটো নিদিলে সেই সময়ত হিন্দুক মাটিটো দিলেতো হিন্দুৰ সমাধানটো হৈ গ'ল হয় যিখিনি মানুহ ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানৰ পৰা আহিছিল ভাৰতবৰ্ষত কিন্তু আনপিনে জৱাহৰলাল নেহৰু বা কংগ্ৰেছ চৰকাৰে কি কৰিলে সেই মুছলমানৰ মাটিখিনি ৱাকফ বোৰ্ডত দি দিলে আৰু ৱাকফ বোৰ্ডৰ আজিৰ দিনত যিমান মাটি আছে আপুনি ধৰি ল'ব পাৰে এটা কেৰালা ৰাজ্যৰ যিমানখিনি মাটি ইমানখিনি মাটি ৱাকফ বোৰ্ডত আছে গোটেই ভাৰতবৰ্ষত তিনিটা যদি মানে অৰ্গেনাইজেশ্যনৰ নাম লওঁ সবচেয়ে বেছি ডিফেন্সৰ ওচৰতে মাটি আছে তাৰপিছত ৰেলৱে মিনিষ্ট্ৰীৰ ওচৰতে মাটি আছে আৰু তাৰপিছত ৱাকফ বোৰ্ডৰ মাটি আছে আজি যদি কোৱা গৈছে যে 1.5 কোটি মানুহ হয়তো আহি যাব পাৰে ভাৰতবৰ্ষত এটা কথাটো স্পষ্ট যে অসমত নাহে বা অসমত আহাৰ সেই পৰিৱেশো নাই কাৰণ অসমৰ যিবিলাক বাউণ্ডাৰী আছে বাংলাদেশৰ লগত তাতে আৰু হিন্দু গাঁও হৈ থকা নাই গোটেই গাঁওবিলাক হৈছে মুছলিম গাঁও কোনো হিন্দু বাংলাদেশৰ পৰা মুছলমান গাঁৱেদি প্ৰৱেশ কৰি আৰু এটা ভাৰতবৰ্ষত আহি মুছলমান গাঁৱত আহি বসবাস নকৰে কাৰণ অসমটো আমি জানো যে 40% বেছি এতিয়া মুছলমান হৈ গ'ল তো ক'ত আৰু মুছলমান ৰাষ্ট্ৰৰ পৰা আহি মুছলমান ৰাজ্যত আহি প্ৰৱেশ কৰিব সেইকাৰণে এইখিনি মানুহ যদি ভাৰতবৰ্ষৰ বিভিন্ন জাগাত য'ত ৱাকফ বোৰ্ডৰ মাটি আছে সেই মাটিখিনি চৰকাৰে যদি টেক অভাৰ কৰি লয় আৰু সেই মাটিবিলাকক যদি বাংলাদেশৰ যে ৰিমেইনিং 1 কোটি মানুহ আছে তেওঁলোকক দি দিয়ে তেতিয়াহ'লে প্ৰব্লেমটো সমাধান হৈ যায় তেতিয়া তেওঁলোকৰ লাইফটো বাচি যাব আৰু ভাৰতবৰ্ষত কোনো ৰাজ্যৰ ওপৰতে বুজাও নহয় সেইকাৰণে ৱাকফ বোৰ্ডৰ মাটিটো মোৰ হিচাপত চৰকাৰে টেক অফ কৰিব লাগে কাৰণ মুছলমানে যিসকল গুচি গৈছিল ভাৰতবৰ্ষ এৰি পেলাই পাৰ্টিশ্যনৰ সময়ত তেওঁলোকক আকৌ মাটিটো কিয় মানে ৱাকফ বোৰ্ডত ৰাখিব লাগে সেইকাৰণে এইখিনি কথা গভৰ্ণমেণ্টে নিশ্চয় বিবেচনা কৰিব আৰু ময়ো ভাবোঁ এইটো এটা গণ আন্দোলন হ'ব লাগে এইখিনি লৈ যে আমি ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত তেওঁলোকে দুটা ইছলামিক ৰাষ্ট্ৰ লৈ গুচি গ'ল তাৰপিছত তেওঁলোকৰ মাটি য'ত আমাৰ হিন্দু শৰণাৰ্থীসকলক দিব লাগিছিল সেইখিনি নিদি পেলাই গভৰ্ণমেণ্টে কি কৰিলে কংগ্ৰেছ চৰকাৰে কি কৰিলে বা নেহৰু ডাঙৰীয়া কি কৰিলে মুছলমানকে দি দিলে আকৌ আৰু ৱাকফ বোৰ্ডৰ এনেকুৱা এটা অৱস্থা আজি মোৰ বাউণ্ডাৰীৰ বাহিৰত যদি কোনোবা যদি এটা কবৰস্থান বনাই লয় তো কালি ৱাকফ বোৰ্ডে ক'ব যে এই মাটিখিনিও তেওঁলোকৰ ইমান পাৱাৰ আছে ৱাকফ বোৰ্ডৰ আৰু ৱাকফ বোৰ্ডৰ পাৱাৰ থকাৰ বাবে আজি চৰকাৰী মাটিবিলাক যে বেদখল হৈ আছে তাৰ এটা ডাঙৰ উদাহৰণ সেইটোৱে কাৰণ কি কৰে
যিবিলাক বাংলাদেশী মুছলমান আহিয়ে মনত কৰিব তেওঁলোকে VGR PGR চৰকাৰী মাটি দখল কৰে আৰু চৰকাৰী মাটি দখল কৰি এটা কবৰস্থান বনাই ল'ব, চৰকাৰী মাটি দখল কৰি এটা মছজিদ বনাই ল'ব আৰু তাৰপিছতে ক'ব যে এইখিনিতো মাটি মুছলমানৰ, এইখিনি মাটিটো এতিয়া ৱাকফ বৰ্ডত দিব লাগে। তেনেকৈ কৰি দেখোন ভাৰতবৰ্ষৰ গোটেই মাটিয়ে গুচি যাব, তেনেকৈ কৰি পেলাই দেখোন গোটেই মাটি অসমৰ দেখোন ৱাকফ বৰ্ডতে গুচি যাব। সেইকাৰণে এই এমেণ্ডমেণ্ট যে কৰিব গৈ আছে মোদী চৰকাৰে, তাৰ কাৰণে মই ধন্যবাদ জনাওঁ আৰু মই ভাবোঁ আৰু কঠোৰভাৱে এই এমেণ্ডমেণ্টটো হ'ব লাগিছিল। এই এমেণ্ডমেণ্টটো একদম মানে এনেকুৱা হ'ব লাগিছিল যে ৱাকফ বৰ্ড বুলি কোনো একো বস্তুৱে ৰাখিব নালাগে। ৱাকফ আৰু কি আৰু এই ভাৰত দুখ লগা কথা বা লাজ লগা কথা যে বঙালী মানুহ সবচে বেছি কনভাৰ্ট হৈছিল ভাৰতবৰ্ষত, এইটোতো অপ্ৰিয় সত্য কথা। ভাৰতবৰ্ষত যদি সবচে বেছি আপোনাৰ কনভাৰ্চন হৈছিল মানে হিন্দুৰ পৰা মুছলমান, সেয়া হৈছিল বঙালী সমাজৰ মাজত আৰু এই কাৰণে বংগভংগ হৈছিল আৰু বংগভংগ হোৱাৰ বাবেই ইষ্ট পাকিস্তানৰ জন্ম হৈছিল। তাৰপিছত পাঞ্জাৱৰ মানুহো বহুত কনভাৰ্ট হৈ গ'ল কাৰণ মোগলৰ এণ্ট্ৰি সেইপিনে আছিলে। তো এইখানে দেখা গৈছে কি যে এই মোগলৰ অত্যাচাৰত যিসকল বঙালী হিন্দু মানুহ বা পাঞ্জাবী মানুহ বা আমাৰ বেলেগ ৰাজ্যৰ মানুহসকল যিবিলাক কনভাৰ্ট হৈছিল তেওঁলোকে কিন্তু বেছি আৰু মানে গোড়ামী দেখাব আৰম্ভ কৰিলে আৰু তাৰ কাৰণে আজি বাংলাদেশত আমি দেখা পাইছোঁ যে ট'টেলি এটা তালিবানী শাসন চলি আছে আৰু তাতে নিষ্ঠুৰভাৱে মইতো ভাবোঁ অসম আন্দোলনতো এই ধৰণৰ নিষ্ঠুৰভাৱে হত্যা হোৱা নাই যি প্ৰকাৰে আজি আমি দেখা পাইছোঁ আৰু ছাত্ৰ আন্দোলনৰ নামত এইটো আমি দেখা পাইছোঁ। ছাত্ৰ আন্দোলনটো এনেকৈ হ'ব নোৱাৰে। ছাত্ৰ মানুহ কি? ছাত্ৰ মানুহতো তেওঁলোকেতো নিজৰ শিক্ষা, তেওঁলোকৰ নিজৰ দেশ বা নিজৰ সমাজৰ কাৰণে কাম কৰিব, তেওঁলোকেতো হত্যা কৰাৰ কথা নহয়। আৰু কি ধৰণৰ ষ্টুডেণ্ট তেওঁলোকে পয়দা কৰি আছে ঢাকা ইউনিভাৰ্চিটিৰ পৰা বা বেলেগ বেলেগ বিদ্যালয়ৰ পৰা আজি আমি নিশ্চয় এইটো দেখা পাই আছোঁ। সেইকাৰণে বাংলাদেশৰ য'ত প্ৰাইম মিনিষ্টাৰ নিজে পলায়ন কৰিবলগীয়া হৈছে আৰু কৈছে যে তেওঁ আৰু ঘূৰি নাহে, তাৰমানে তেওঁ নিজে ইমান মৰ্মাহিত যে এজন বাংলাদেশৰ মুছলিম প্ৰধানমন্ত্ৰী তেওঁ নিজে কৈছে যে মই আৰু বাংলাদেশত ঘূৰি নাহোঁ, মই তাতে আৰু ৰাজনীতি নকৰোঁ। তাতে বুজা যায় যে বাংলাদেশ সেই ছেকুলাৰিজমৰ কোনো ধৰণৰ তেওঁৰ চিন্তাধাৰা নাই, সেইটো তালিবানী বাংলাদেশ হৈ গ'ল। তাতে ভাল মানুহ থাকিব নোৱাৰে, সেয়া মুছলমানেই হওক বা হিন্দুৱে হওক, তাত ভাল মানুহ থাকিব নোৱাৰে, সেইটো প্ৰধানমন্ত্ৰীয়ে প্ৰমাণ কৰি দিছে। আৰু তাতে যে আৰ্মি কোনো কণ্ট্ৰল নাই, তাতে পুলিচ প্ৰশাসন বুলি কোনো কথা নাই, তাত মানে যাৰ হাতত লাঠি তেওঁ উস্কা ভেঁচ বুলি এটা কথা আছে, জিচকা হাত পে ডণ্ডা উস্কা ভেঁচ, সেই তেনেকুৱা এটা ৰাজনীতি তাত চলি আছে। তাত ভাল মানুহ আৰু বাস কৰিব নোৱাৰে। আৰু আমাৰ কাৰণে এইটো বেদনাদায়ক হৈ গৈছে এইকাৰণে যে আমাৰ ভাৰতৰ কোখৰ পৰা, মাতৃৰ কোখৰ পৰা তাৰ জন্ম হৈছিল। এই ভাৰত মাতৃৰ কোখৰ পৰা এটা ইষ্ট পাকিস্তান আজিৰ বাংলাদেশ জন্ম হোৱাৰ পিছত তাৰ চৰিত্ৰ যে এনেকুৱা হ'ব, ঘৃণনীয় হ'ব পাৰে, তাৰ চৰিত্ৰ যে ইমান মৌলবাদী হ'ব পাৰে, সেইটো আমাৰ কাৰণে দুখ লগা কথা। কাৰণ সেই মানুহখিনিওতো এদিনতো হিন্দু পৰিয়ালতে আছিলে। আজি বাংলাদেশত যিমান মুছলমান মানুহ আছে তেওঁলোকৰ 5 পিঢ়ি বা 6 পিঢ়ি বা মানে 14 পুৰুষ যিটো কয়, চবতো হিন্দু মানুহ আছিলে, কিন্তু তেওঁলোকৰ মনত ইমান ঘৃণা, সৰু সৰু ল'ৰা ছোৱালীক তেওঁলোকে হত্যা কৰিছে, মানুহ ঘৰৰ ভিতৰত জ্বলাই দিছে। আৰু তেওঁ কৈ আছে কি ৰিজাৰ্ভেশ্যন পলিচি, আৰে ৰিজাৰ্ভেশ্যনটো বেলেগ পিনে গুচি গ'ল, তেওঁলোকৰ মেইন উদ্দেশ্য হৈছে হিন্দু হত্যা কৰাৰ কাৰণে। এই বাংলাদেশৰ যিটো চৰিত্ৰ আমি দেখা পাইছোঁ, সেই বাংলাদেশী চৰিত্ৰ যেন আমাৰ অসমত আৰু প্ৰৱেশ কৰিব নোৱাৰে, ভাৰতত যেন প্ৰৱেশ কৰিব নোৱাৰে, তাৰ কাৰণে জাগৰণ আনিব লাগিব, আমি একত্ৰিত হ'ব লাগিব, সংগ্ৰাম আকৌ কৰিব লাগিব আৰু মাৰি পিটি হ'লেও তেওঁলোকক ভগাব লাগিব। মূলৰূপে বাংলাদেশৰ যি অৱস্থা, বাংলাদেশৰ এই ঘটনাবিলাক চাই পেলাই মোৰ এনেকুৱা এটা লাগিছে যে বাংলাদেশৰ ভাষা হৈছে বাংলা আৰু ভাৰতবৰ্ষতো যেনেকৈ পশ্চিম বাংলাত বাংলা বুলি কয়, কিন্তু পশ্চিম বাংলাত এই ধৰণৰ ঘটনা নহয়। আৰু বাংলাদেশত এনেকুৱা ঘটনা হৈছে, তাৰমানে এটা কথা প্ৰমাণ কৰিছে যে বাংলা ভাষা ক'লে খালি নহ'ব বাঙালী, বাংলা ভাষা কোৱাৰ পিছত যদি তেখেত হিন্দু হয় তেওঁৰ চৰিত্ৰ এক প্ৰকাৰৰ, আৰু বাংলা ভাষী যদি কনভাৰ্ট হৈ পেলাই মুছলমান হৈ যায় তেওঁৰ চৰিত্ৰ অলপ বেলেগ। আজি বাংলাদেশৰ যিটো ঘটনা আমি চালোঁ, যি প্ৰকাৰে হত্যা হৈছে, যি প্ৰকাৰে অত্যাচাৰ হৈছে হিন্দুৰ ওপৰত, তে প্ৰমাণ কৰি দিছে যে ইছলাম ধৰ্ম কিমান সহনশীল, কিমান শান্ত, মানে কিমান পিচফুল, আৰু তেওঁলোকে কি কৰিব বিচাৰিছে গোটেই বিশ্বত। সেইকাৰণে যিসকলে কৈ থাকে যে ইছলাম ইজ ভেৰি পিচফুল ৰিলিজন,
ইছলাম ইজ ভেৰি ভেৰি মানে গুড ৰিলিজন তেওঁলোককো মই ধন্যবাদ দিব বিচাৰিছোঁ যে আমাক নতুন এটা শিক্ষা দিয়াৰ কাৰণে কাৰণ আজি গোটেই বিশ্বৰ কাৰণে এইটো এটা মানে এক্সাম্পল হৈ গৈছে যে ইছলাম ধৰ্ম কিমান শান্তিপ্ৰিয় কিমান সহনশীল আৰু তেওঁলোকৰ বেলেগ ধৰ্মৰ প্ৰতি তেওঁলোকৰ কিমানখিনি সন্মান সেইখিনি আজি প্ৰমাণ কৰি দিছে আৰু এই বস্তুটো যেন ভাৰতবৰ্ষত নহয় এই বস্তুটো যেন ভাৰতবৰ্ষ তাৰ কাৰণে আমি গোটেই হিন্দু সমাজ একত্ৰিত হ'ব লাগিব ইয়াতে ভাষা দি পেলাই একো কথা নহয় ভাষাটো থাকিবই আমি অসমীয়া ভাষা থাকিবই যি হওক বঙালী মানুহৰ বঙালী ভাষা থাকিবই হিন্দী ভাষী থাকিবই কিন্তু এই হিন্দী ভাষী মানুহ বা এই বঙালী মানুহ বা এই অসমীয়া মানুহখিনি সনাতনী ধৰ্ম এৰি পেলাই যদি ইছলাম ধৰ্ম কবুল কৰে মই কবুল শব্দটো ইউজ কৰিছোঁ কাৰণ একদম আৰবীয় শব্দ তেতিয়াহ'লে কিন্তু চৰিত্ৰ যে সলনি হৈ যায় তাৰ প্ৰমাণ বাংলাদেশ আজি দেখালে ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানৰ জন্ম কিন্তু ভাৰতবৰ্ষৰ পৰা হৈছিলে আৰু ধৰ্মৰ ভিত্তিত হৈছিল হিন্দু মুছলমানৰ ভিত্তিত ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তানৰ জন্ম ভাৰতবৰ্ষৰ পৰা হৈছিলে আৰু বাংলাদেশৰ জন্ম 1971ৰ যুদ্ধ কৰিছিল তেওঁলোকে পাকিস্তানৰ লগত ৱেষ্ট পাকিস্তানৰ লগত আৰু তাৰপিছত বাংলাদেশৰ জন্ম হৈছিল বাংলাদেশৰ জন্মদাতা শ্বেখ মুজিবুৰ ৰহমান যাক ফাদাৰ অফ দি নেশ্যন বুলি কোৱা হয় বাংলাদেশত আজি তেওঁৰ মূৰ্তি ভাঙিছে তেওঁৰ মানে ফটোগ্ৰাফ তেওঁলোকে মানে ৱালৰ পৰা খুলি পেলাই দিছে আৰু কোনে পেলাইছে সাধাৰণ মানে জনতা পেলাইছে লগতে আৰ্মিৰ মানুহো আছে সেইকাৰণে এই যি ধৰণৰ বস্তু হৈছে সেইখিনি মানে আমি নিজ চকুৰে দেখা পাইছোঁ আৰু এইখিনি ৰোধ কৰিব লাগিব এই তোমরা বাইরে থাকো তো তোমরা বাইরে যাও যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত